আজি কি বনাবা? আজি বনাম পোলাও আৰু লগতে বনাম চিকেন পকোৰা। সো তাৰ কাৰণে বস্তুখিনি আনিবলৈ যাওঁ বজাৰতে। সো বলো প্ৰথমতে বজাৰটো কৰি আহো, তাৰ পিছত দেখাই আছো কি বনাম। আচলতে হাজবেণ্ড আৰু মোৰ দুইজনেৰে প্লেন আছিলে যে আজি চিকেন পোলাও খাম বুলি। হাজবেণ্ডে ক'লে তুমি পোলাওখিনি বনাবা আৰু মই বনাম চিকেনখিনি। আৰু সেইকাৰণে আমি যিহেতুকে লগে ভাগে দুইটাই বনাওঁ মানে কিটচেনত সোমালে দুইটাই কোনোবাই কিবা এটা বনাওঁ কোনোবাই কিবা এটা বনাওঁ, তেনেকৈ আচলতে মিলা প্ৰীতিৰে বনাওঁ আৰু সেনেকৈ বনাই খায়ো আচলতে ভাল লাগে। আৰু এয়া আমি টাউনলৈ আহিলোঁ। মই প্ৰথমতে ফুচকা খাই ল'লোঁ, যিহেতু ৰখিব নোৱাৰোঁ ফুচকা দেখিলে, আৰু আলফুলৰ কাৰণে এখন চকী লৈ লৈছোঁ। আৰু এইফালে হাজবেণ্ডে আহি পূৰা কামত লাগি গ'লহি। সি চিকেন পকোৰা যিহেতুকে বনাব সেইকাৰণে মেৰিনেট কৰি থৈছে, লগতে আদা নহৰু অলপমান সৰহকৈ গুচাই মেলি থৈ দিছে, যিহেতু কাইলৈৰ কাৰণেও যিহেতু লাগিয়ে থাকিব আদা নহৰু, সেইকাৰণে আচলতে। আৰু এইফালে এয়া পিঁয়াজ গাজৰ সকলোখিনি সিয়ে কাটি মেলি মোক ৰেডি কৰি দিলে পোলাও বনাবৰ কাৰণে। আৰু এইফালে এয়া কাজু কিচমিচ লগতে লং ইলাচি ডালচেনি আৰু কাজুখিনি অকণমান সময় তেলত ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে তেলতে অকণমান মই চেনি এনেদৰে দি লৈছোঁ কালাৰটো অকণমান ধুনীয়া হ'বৰ কাৰণে। তাৰপিছতে এইফালে লং ইলাচিখিনি দি দিলোঁ আৰু তাৰপিছত পিঁয়াজখিনি অকণমান সময়ৰ কাৰণে ভাজি থাকিম। পিঁয়াজৰ কালাৰটো যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে ভাজি থাকিম। তাৰপিছতে এইফালে এইখিনি লোকেল চিকেনখিনি এইফালে হাজবেণ্ডে বনাই আছে। আৰু এইফালে এয়া আমাৰ পোলাওখিনি ৰেডি হৈ গৈছে। আৰু তাৰপিছত এতিয়া আমি এইখিনি লাষ্টৰ টাইমত মানে অকণমান ঘিউ ওপৰত দি দিম, তেতিয়া তাৰ গোন্ধটো বহুত বেছি ধুনীয়া আহে। আৰু এইখিনি মই ৰাইচ কুকাৰত বনাইছোঁ। এয়া দেখিছে নহয় পানী কিমান অকণমান দিছোঁ, ইমানকণ পানী দিলে আচলতে হৈ যায়। তাৰপিছত এইফালে বনাই আছে হাজবেণ্ডে লোকেল চিকেন। এয়া লোকেল চিকেনো ৰেডি হৈ গৈছে। আৰু লগতে এইফালে বনাই থকা হৈছে চিকেন পকোৰা খিনি আচলতে হাজবেণ্ডে বনাইছে, সেইকাৰণে আচলতে মই ইমান ভালকৈ নাজানো আচলতে কেনেকৈ কি দিছে তাত। চ' আজি আমাৰ চিকেন পোলাও ৰেচিপি ৰেডি হৈ গ'ল। এয়া পোলাও আৰু এয়া চিকেন। চ' এতিয়া আমি খাই লওঁ। চ' আজি ভিডিঅ'টো